Hi everyone, আজি মই লৈ আহিছোঁ আপোনালোকলৈ ৰৌ মাছৰ কালিয়াৰ ৰেচিপি। আহকচোন মই কেনেকৈ বনালোঁ এবাৰ আপোনালোকক দেখাওঁ। আৰু এয়া মই ৰৌ মাছখিনি ভালদৰে ধুই পখালি চাফা কৰি ল'লোঁ। আৰু এইফালে মই উলিয়াই লৈছোঁ এটা বিলাহী, এটা আলু, এটা পিঁয়াজ ডাঙৰ আকাৰৰ আৰু আদা নহৰু আৰু সৰিয়হ গুটি অলপ আৰু জলকীয়া এটা। মই প্ৰথমতে আদা নহৰু আৰু পিঁয়াজখিনি আৰু তাতে সৰিয়হখিনি আৰু বিলাহীখিনি গোটেইখিনি একেলগে মই এটা পেষ্ট বনাই ল'ম। আৰু এইখিনি মোৰ পেষ্টখিনি ৰেডি হৈ গ'ল। আৰু এতিয়া মই মাছকেইপিছত নিমখ আৰু হালধি অকণমান সানি লৈ পেলাই মই সেইখিনি মেৰিনেট কৰি ল'ম। আৰু তাৰ পাছত মই সেইখিনি মাছ ফ্ৰাই কৰি ল'ম প্ৰথমতে। আৰু এইফালে মই এটা কেৰাহী গেছত উঠাই দিলোঁ। কেৰাহীটো ভালদৰে প্ৰথমতে গৰম হ'বলৈ দিলোঁ। আৰু কেৰাহীটো গৰম হোৱাৰ পাছত তাত মই মাছখিনি ফ্ৰাই কৰাৰ কাৰণে তেল অলপ দি দিলোঁ, মিঠাতেল। আৰু মিঠাতেলখিনি ভালদৰে গৰম হ'বলৈ দিলোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত মই তাতে এক পিচকৈ মাছখিনি দি দিলোঁ। মাছখিনি ফ্ৰাই কৰি ল'লোঁ। আৰু মাছখিনি ফ্ৰাই কৰি উঠাৰ পাছত মই সেইখিনি কাঢ়ি থৈ একেখিনি তেলতে মই বাকীখিনি বনাম। এতিয়া যিখিনি তেল বাকী ৰৈছিলে মাছ ভাজি উঠি তাত মই অলপ পিঁয়াজ দি দিম। যিখিনি পিঁয়াজ মই অলপ কাটি ৰাখি থৈছিলোঁ ছেপাৰেটকৈ সেইখিনি মই দি দিলোঁ। আৰু সেইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। সেইখিনি ভালদৰে ফ্ৰাই হৈ উঠাৰ পাছত তাত মই জোখমতে নিমখ দিম। অকণমান নিমখটো দিয়া গৈছিলে মাছখিনি ভাজোঁতে। তাৰ বাহিৰেও অকণমান যিখিনি দৰকাৰ সেইখিনি দি ল'লোঁ। হালধি দিলোঁ আৰু অকণমান জিৰা পাউডাৰ দি সেইখিনি ভালদৰে লৰাই ল'ম। আৰু সেইখিনি ভালদৰে লৰাই উঠি তাতে মই বেছি জলকীয়া দিয়া নাই, যিহেতু এটা জলকীয়া দিছোঁ, সৰু ল'ৰাও আছে সেইকাৰণে তাৰ কাৰণে মই এটা জলকীয়া দিছোঁ। এটা জলকীয়া কাটি দিম। আৰু সেই গোটেইখিনি ভালদৰে মিক্স কৰি মই যিখিনি পেষ্ট বনাই ৰাখিছিলোঁ সেই পেষ্টখিনি তাতে ঢালি দিলোঁ। আৰু গোটেই মিশ্ৰণখিনি ভালদৰে এতিয়া সানি থাকিম যাতে তেলখিনি গোটেই মছলাখিনিত মিক্স হৈ যায়। আৰু দেখিছেনে কালাৰটো কি ধুনীয়া ওলাইছিলে আৰু গোন্ধটো বহুত বেছি ধুনীয়া ওলাইছিলে। আৰু এতিয়া মই আলুটো অলপ বইল কৰি ৰাখি থৈছিলোঁ পিটিকা বনাই, সেইখিনি মই তাতে ঢালি দিম আৰু গোটেইখিনি আকৌ লৰাই থাকিম। এনেদৰে ভাজি থাকি লাষ্টত যেতিয়া বস্তুখিনি ধুনীয়াকৈ সিজি উঠিব যেন লাগিছে, তেল বিৰিঙি উঠিছে মছলাখিনিৰ লগত, তেতিয়া তাতে মই গৰম কৰি থোৱা অলপ পানী থৈছিলোঁ সেইখিনি মই তাতে ঢালি দিম। আৰু জোখমতে যিখিনি পানী লাগে আমাক সেইখিনি পানী তাতে দিম আৰু ভালদৰে উতল আহিবলৈ ৰাখি দিম। প্ৰায় ইমানখিনিমান পানী দিয়াৰ পাছত সেইখিনি ভালদৰে সিজাৰ কাৰণে মই ঢাকি দিম আৰু গেছটো বঢ়াই দিম। আৰু এতিয়া অলপ দেৰি 10 মিনিটমান হোৱাৰ পাছত মই চাইছোঁ কেনেকুৱা হৈছে। সেইখিনি ধুনীয়াকৈ উতল আহি আছে আৰু ভালদৰে হৈ গৈছে। আমাৰ বস্তুখিনি প্ৰায় ৰেডি হৈছেগৈ। আৰু ভালদৰে হৈ যোৱাৰ পিছত মই তাতে মাছকেইপিচ দি দিলোঁ। মাছকেইপিচ দিয়াৰ পাছত মই আকৌ অকণমান ঢাকি উতল আহিবলৈ দিয়াৰ পাছত এতিয়া মই তাত ধনিয়া অকণমান গাৰ্নিচিঙৰ কাৰণে দি দিলোঁ ওপৰত ছটিয়াই। আৰু এয়া আমাৰ ৰৌ মাছৰ কালিয়া প্ৰায় ৰেডি হৈ গ'ল। আৰু আপোনালোকে এনেদৰে কেতিয়াবা বনাই খাই চাবচোন, বহুত বেছি ধুনীয়া হয়। আৰু মোক জনাবলৈ নাপাহৰিব আপোনালোকে বনাই খাই কেনে পালে। তো আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু মোৰ ভিডিঅ'বোৰ চাই কেনে পায় নিশ্চয় কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। তো আজিলৈ আহিছোঁ, বাই বাই।